নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বৰ্তমান মই দৌল উৎসৱক গুৰুজনাই আৰ্হিৰ মতে সেই পৰম্পৰাৰে যি দৌল উৎসৱ উদযাপন হয় তাৰ বিষয়ে কৈ আহিছোঁ। গন্ধৰ পিছদিনা গোসাঁই মূৰত ফাকু দিয়া হয়, অৰ্থাৎ পূৰ্ণিমা। এই দিনটো পূৰ্ণিমা পৰে। পূৰ্ণিমাৰ দিনা 1 মান বজাৰ পৰা অস্থায়ী মণ্ডপত গায়ন বায়নে জোৰা ধৰি মানসহ ন-ধেমালি পৰিৱেশন কৰে। শ্ৰীকৃষ্ণ গোসাঁইক আগৰ দিনাৰ দৰে নোৱাই ধুৱাই নৱবস্ত্ৰ পৰিধান কৰি ফাকু আৰু গন্তেল মূৰত দিয়া হয়। লগে লগে গায়ন বায়নৰ দ্বাৰা এই গীতটো পৰিৱেশন কৰা হয়। গীত ৰাগ ভাটিয়ালি, তাল পৰিতাল। ধুম এই ফাকু খেলাই কৰোণাময় এই নন্দকুমাৰ, দেৱৰ দোলত কেলি ফাকু বিহাৰ। পদ ফাগু পৰি শ্যামতনু কৰে তিৰিমিৰি, ৰবিৰ কিৰণে যেন মৰকত গিৰি। এই গীতটো পৰিৱেশন কৰে। গোসাঁই মূৰত দিয়া ফাকুৰ লগতে কলা ফুল, পদুম ফুল আদি নিৰ্মালি হিচাপে ভক্তপান ৰাইজক দিয়া হয়। এই গীতটি পৰিৱেশন কৰি সমাপ্ত হোৱাৰ লগে লগে ভকত বৈষ্ণৱ সকলো তীৰ্থযাত্ৰীকে ফাকু দিয়া হয়। এই ফাকু এজনে অন্যজনক সানি ৰং আনন্দৰে জীৱনটো অতিবাহিত কৰাৰ সংকল্প গ্ৰহণ কৰে। ঘৰলৈ বুলি ঘৰত থকা ল'ৰা ছোৱালী, পৰিবাৰ, মাক দেউতাক আদিলৈকো বুলি এমুঠি টোপোলা বান্ধি লয়। তাৰ পিছতেই পবিত্ৰ জল, গোসাঁইক স্নান কৰোৱা জল আৰু নিৰ্মালি বিতৰণ কৰা হয়। সকলোৱে হেতা পৰা কৰি এটুপি জল ল'বলৈ চেষ্টা কৰে। এই টুপি জল সেৱন কৰি আৰু অলপ নিৰ্মালি শিৰত লৈ জীৱনটো সুস্থ সবল নিৰোগী হোৱাৰ কামনা কৰে সকলোৱে। গোসাঁই মূৰত দিয়া তেল আৰু এই ফাকু বজাৰত পোৱা ফাকুৰ লগত মিলাই সেই ফাকুখিনি পবিত্ৰ কৰি বটদ্ৰৱাত উপস্থিত হোৱা সমূহ ভক্তপান ৰাইজ আৰু বটদ্ৰৱাৰ বৃহৎ অঞ্চলৰ সকলো ভাষা ভাষী জাতি নিৰ্বিশেষে সকলো লোকেই ৰং ৰহস্য কৰি এই ফাকু খেলে। পূজাৰী পৰিচালিকাসকলে নিৰ্মালি ফাকু বিতৰণ কৰাৰ পিছত কৃষ্ণ গোসাঁইক অস্থায়ীভাৱে সজাই পৰাই তোলা মণ্ডপত স্থাপন কৰে আৰু পৰিচালিকা লগোৱা আদিকে ভক্তপান ৰাইজে গোসাঁইক আৱৰি ধৰে। দূৰ দূৰণিৰ পৰা সমবেত হোৱা হাজাৰ হাজাৰ যাত্ৰীসকলে গোটেই ৰাতিটো জাউৰীয়ে জাউৰীয়ে নাম কীৰ্তন কৰি কটায়। এই দিনটোতো মন্দিৰৰ যি 18 প্ৰসং, এই 18 প্ৰসং ক্ৰম অনুযায়ী চলি থাকে। সেয়ে 1 মান বজাৰ পৰাহে ইয়াক আৰম্ভ কৰিব পৰা যায়। মানে মূল প্ৰসং শেষ নোহোৱাকৈ বিভিন্ন অসুবিধা পৰে কাৰণে ইয়াক 1 মান বজাৰ পৰাহে আৰম্ভ কৰা হয়। তাৰ পিছৰ দিনা আহি গোসাঁই ফুৰোৱা। এই দিনটোতো পুৱাৰ পৰা পূজা বিধি আৰম্ভ কৰিব লাগে যদিও প্ৰায় 1 মান বজাৰ পৰাহে আৰম্ভ কৰা হয়। কাৰণটো হ'ল মূল প্ৰসং। মূল প্ৰসং শেষ নোহোৱাকৈ এই বিধি সম্পন্ন কৰিবলৈ অসুবিধাৰ সন্মুখীন হোৱা যায়। আগৰ দুদিনৰ দৰেও অৰ্থাৎ গণ আৰু পূৰ্ণিমাৰ দৰেও এই দিনটোতো পূজা বিধিৰে প্ৰায় 2-2.5 ঘণ্টা সময় জোৰা সময়েৰে বামুণে তেখেতৰ কাৰ্য সম্পন্ন কৰে।
সন্ধ্যা সকলো ভকত বৈষ্ণৱ মিলি মূৰ্তিভাগ আসনত তুলি কান্ধত কৰি গোসাঁইক ফুৰাবলৈ লৈ যায়। এই কাৰ্যটো সন্ধ্যাৰ আগে আগে হয়। ঠিক 2-2:30 বজাৰ ভিতৰত পূজাবিধি সম্পন্ন কৰি তাৰ পাছতেই সকলো পৰিচালিকা মূল আচাৰ্য গায়ন বায়নে এখন চৌদলত গোসাঁই কাপোৰ আৰু নানান ফুলৰ মালাৰে সজাই পজাই গায়ন বায়নে দেৱবাদ্য বাই গীত গায় আৰু আইসকলে নাম কীৰ্তন গাই গোসাঁইক অস্থায়ী মণ্ডপৰ পৰা চৌদলত তুলি দৌল মন্দিৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰে। এনেদৰে আহি থাকোঁতে মূল বাটচৰাত গোসাঁইৰ বাবে ৰৈ থকা বিভিন্ন সাংস্কৃতিক দলবোৰ লগ খায় আৰু সকলোৱে পদযাত্ৰা আৰম্ভ কৰে। অস্থায়ী মণ্ডপৰ পৰাই গায়ন বায়নে এই গীতটি আৰম্ভ কৰে। গীত ৰাগ মল্লাৰ, তাল ৰচক। ধুম আলোসৈ দেখোসৈ বিহাৰে চলিয়া আছে কানু, চাম তনু শুভজিনী কৌটি কৌটি ভানু। পদ আজিৰ বালেক পাছে আগে চলে ধেনু, সুগম বয়নে বাই সুমধুৰ বেনু। নিৰ্দিষ্ট এই গীতটি গায় আৰু তাৰ পিছত ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল আদি নাটৰ প্ৰায় 4-5টিকৈ গীত গায়। যদি সময় বেছি হয় তেতিয়াহ'লে গীতৰ সংখ্যা বাঢ়ে আৰু যদি সময় কমে তেতিয়াহ'লে গীতৰ সংখ্যা কমি আহে। এনেদৰে গীত গাই বাটচৰা অতিক্ৰম কৰে। য'ত দৌললৈ যাত্ৰা কৰাৰ সময়ত সমূহ ভক্তপ্ৰাণ ৰাইজ আৰু গৃহস্থসকলে নিজৰ আগত বা পদূলিৰ সন্মুখত নতুন বস্ত্ৰ পাৰি ভকত বৈষ্ণৱৰ ঢোলা লয় আৰু ভগৱানক সেৱা কৰে। ঘৰখনৰ অসূয়া অশান্তি দূৰ হয়, যাতে নদন বদন হৈ পৰে সকলো ফালেদি আৰু সুখ শান্তিৰে জীৱনটো অতিবাহিত হয়। সুখ শান্তি কামনাকাৰী সেই ঢোলা শিৰত তুলি লয়। এনেদৰে এটা সময়ত দৌল মন্দিৰ গৈ উপস্থিত হয়। দৌলৰ প্ৰৱেশদ্বাৰত তাত থকা গায়ন বায়ন ভকত বৈষ্ণৱকে ধৰি ভক্তপ্ৰাণ ৰাইজে গোসাঁইক আদৰণি জনায়। গায়নে বায়নে গীত জুৰি দেৱবাদ্য বজাই আদৰিব আৰু তাৰ পাছত কান্ধৰ ওপৰত লৈ ভকত বৈষ্ণৱে গোসাঁইক দৌল মন্দিৰৰ 7 পাক ঘূৰাব। অৱশেষত দৌলত সুসজ্জিত কৰি ৰখা বেদীত কৃষ্ণ গোসাঁইক বহুৱাই পূজাৰী আচাৰ্যসকলে ফুল তুলসী ধূপ ধূনাৰে পূজা কৰিব। সেই সময়তে এই বিভিন্ন সাংস্কৃতিক দলসমূহে বেদীৰ ওচৰে পাজৰে নানান গীত মাত নৃত্য আদি কৰি ব্যস্ত থাকে আৰু গায়ন বায়নে ফুল তাল বজাই গীত জুৰিব। গীত ৰাগ সিন্ধুৰা, তাল এক তাল। ধুম ভাই দেখো কমলাপতি দৌলৰ ওপৰে, বৈকুণ্ঠেৰ নাথ দৌল ৰখে কেলি কৰে। পদ দিব্য সিংহাসনে পকা হয় দামোদৰে, নৱনীল মেঘ যেন মেৰুৰ শিখৰে। এই গীতভাগ পৰিৱেশন কৰি সমাপ্ত হোৱাৰ লগে লগে সকলো ৰাইজে সেৱা আগবঢ়ায়। পূজাৰীয়ে আশীৰ্বাদ হৰিধ্বনিৰে মুখৰিত কৰি নিৰ্মালি প্ৰদান কৰিব। পুনৰ চৌদলেৰে 4জন ভকতে কান্ধত কৰি গোসাঁইক
ফলগুৰি আৰু নৰুৱা এই দুখন সত্ৰৰ সত্ৰাধিকাৰকো গোসাঁইসকলৰ ঘৰত নিয়ে। শ্ৰীকৃষ্ণৰ দোলাভাগ ল'বলৈ বহু ভকত বৈষ্ণৱে হেঁচা পৰা কৰে। ল'ব নোৱাৰিলেও এবাৰ স্পৰ্শ কৰিব বা তলেদি যাবলৈ যত্ন কৰে। কিন্তু ইয়াত সম্পূৰ্ণ ধৰ্মীয় সাজপাৰ পৰিধান কৰি, অৰ্থাৎ ধুতি, চেলেং, গামোচা এই তিনি বস্ত্ৰ পৰিধান কৰিহে শুদ্ধ মন আৰু দেহাৰে আসনভাগ লয় বা স্পৰ্শ কৰে, কান্ধত লয় বা স্পৰ্শ কৰে। ধৰ্মীয় অনুশাসনৰ প্ৰতি শ্ৰদ্ধা জনায় সকলো তীৰ্থযাত্ৰী বা স্থানীয় লোকে সুশৃংখলাবদ্ধভাৱে উৎসৱটি পালন কৰাত শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিক যথেষ্ট সহায় আগবঢ়ায়। নৰুৱা আৰু ফলগুৰি সত্ৰৰ গোসাঁইসকলৰ ঘৰত দৌল গোসাঁইক সোমোৱা হয়। তেখেতসকলে পদূলিমুখতে ধূপ ধূনা, শৰাই, গুৱা, পাণ, অৰিহণাৰে ভগৱানক আদৰি নিয়ে আৰু পৰিয়ালৰ সমূহ গোট খাই কাকতি ঘোষাৰে প্ৰাৰ্থনা জনায়। তেওঁলোকৰ নামঘৰৰ সন্মুখত ৰাখি যথা ৰীতিৰে পূজা অৰ্চনা কৰি ভগৱানৰ গাৰ ফাকু পৰিয়ালে শিৰত লৈ আশীৰ্বাদ পুষ্ট হয় আৰু শ্ৰীকৃষ্ণ গোসাঁইক বিদায় দিয়ে। তাৰ পাছত আকাশী গংগাৰ পাৰলৈ লৈ গৈ দৰ্শন কৰাই পুনৰ কীৰ্তন ঘৰত সোমোৱায়। কীৰ্তন ঘৰ সোমোৱাৰ পাছত সকলোৰে হৰিধ্বনিৰে আশীৰ্বাদ লৈ ঘৰা ঘৰি যায়। বছৰটোত এবাৰকৈ হোৱা এই উৎসৱটিত যিটো প্ৰক্ৰিয়া, ইয়াত লাখ লাখ লোকৰ সমাগম হয়। নানান ৰং ৰহস্যৰে ফাকু খেলি এইসকল লোকে জীৱনটোৰ দীৰ্ঘায়ু হোৱাৰ কামনাৰে জৰা ৰোগ ব্যাধি আঁতৰি সুস্থ সবল সুঠাম হোৱাৰ আশীৰ্বাদেৰে সুস্থ হোৱাৰ মনেৰে ঈশ্বৰৰ আসনৰ তলেদি পাৰ হয় বা পাৰ হ'বলৈ চেষ্টা কৰে। গোসাঁইক যেতিয়া চৌদুলত উঠাই ফুৰোৱা হয়, তেতিয়া তাৰ তলেদি অসংখ্য ভক্তপ্ৰাণ ৰাইজ ইপাৰ সিপাৰ হয়। জীয়াতু ভুগি থকা দুশ্চিন্তা, দুৰ্ভাৱনা, দুৰাৰোগ্যবোৰ জীৱনৰ পৰা নিঃশেষ হৈ পৰে। গুৰুজনাৰ সময়ত কেৰেলোৱা এবিধ মাটিৰ তলৰ ধোৱা আলু সিদ্ধ কৰি শুকুৱাই গুৰি কৰি তাৰ লগত গাঠিয়ন আৰু পিৰিকা ফুল মিশ্ৰণ কৰি ফাকু বনোৱা হৈছিল। পিৰিকা ফুলৰ সুগন্ধিৰ লগত কেৰেলোৱা আৰু গাঠিয়নৰ সুগন্ধি মিশ্ৰণ হয় এটা সুন্দৰ গোন্ধে সকলোকে উৎফুল্লিত কৰি তুলিছে। এই গোটেই কেইদিন ভগৱানৰ নাম গুণ কীৰ্তন কৰা অসংখ্য ভক্তপ্ৰাণ ৰাইজ আহি গোটেই ৫টি দিন অনিদ্ৰাৰে কটাই তেখেতৰ নাম গুণ কীৰ্তন কৰি পাৰ কৰে। আৰু তেখেতৰ লীলাতেই এই দ্বিতীয় বৈকুণ্ঠ ধামত এই ৫টি দিন সকলোৱে একেই দেখা পায়। দিন ৰাতিৰ কোনো পাৰ্থক্য দেখা পোৱা নাযায়। মাধৱদেৱ পুৰুষৰ তেখেতে নামঘোষাত লিখিছে, যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি খন্তেক থাকয়, যত তীৰ্থ স্থান দান, দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাবই। কৃষ্ণ কথা পৰমাৰ্থ তত্ত্ব স্থিৰ চিত্তে খন্তেক শুনিলেই পৃথিৱীত যিমান পুণ্যক্ষেত্ৰ আছে তাত স্থান দান, পিতৃ সন্তোষাৰ্থে যজ্ঞ যাগ, যোগাসনকে কৰি আদি কৰি যিমান পুণ্য আছে সকলো পায়।
অৰ্থাৎ সকলো তীৰ্থত স্থান দান আদি কৰাৰ আন মহাপুণ্যৰ ফল যিমান আছে সকলো কৃষ্ণৰ কথা স্থিৰ চিত্তে খন্তেক শুনিলেই সেই ফল পায়। ভূতাংগ নিপতিয়ে স্বৰ্গৰ দেৱতাসকলক মহাভয়ৰ পৰা ৰক্ষা কৰাত দেৱতাসকলে তেওঁক বৰ দিব খুজিলে। ৰজাই বৰ নলৈ আয়ুৰ গণনা কৰি মাত্ৰ 2 দণ্ড পালে আৰু এই 2 দণ্ডত ধৈৰ্য ধৰি তেওঁ কৃষ্ণক চিন্তি প্ৰাণ ত্যাগ কৰি গতি পাইছিল। গতিকে যিমান পাপীজনেই নহওক কিয় তেখেতৰ অন্তিম মুহূৰ্তত যদি কেনেবাকৈ ভগৱানৰ নাম স্মৰণ কৰিছে তেতিয়াহ'লে তেওঁ পাপৰ পৰা পৰিত্ৰাণ পায় বুলি কৈছে, তেওঁ মুক্তি পায় বুলি কৈছে। নমস্কাৰ, আজিলৈ মই ইমানতেই আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।